আপনারা নিশ্চয় জানে যে আমার 18 তারিখে রাজ্যপাল ভবন ঘেরাওর একটা কার্যসূচী আছিল। এই কার্যসূচীত শান্তিপূর্ণভাৱে অংশগ্রহণ করা আমার ভূপেন বরাৰ নেতৃত্বত কংগ্রেস দলৰ ওপৰত যেটো গ্যাস টেগাৰ পৰা আৰম্ভ কৰি যি অত্যাচাৰ কৰা হ'ল তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এজন যুৱ নেতা মৃদুল ইছলাম ডাঙৰীয়াৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যুৰ কাৰণে আমি আজি সৰ্বধৰ্মীয় এটা সভা অনুষ্ঠিত অকল ধুবুৰীতেই নহয় গোটেই অসমত, আৰু 3 দিনৰ কাৰণে আমাৰ যেটো দলীয় পতাকা এটা অৰ্ধনমিত কৰাৰ নিৰ্দেশ দিয়া হৈছে। সভা সমিতি আমি স্থগিত ৰাখিছিলোঁ। গতিকে আমাৰ যি উদ্দেশ্যত আমি গভৰ্ণৰ হাউচ ঘেৰাওৰ সিদ্ধান্ত লৈছিলোঁ সেই উদ্দেশ্যৰ পৰা আমি পিছ হুকিব নোৱাৰোঁ। গতিকে সেইটোৰ ক্ষেত্ৰত আকৌ আমি প্ৰত্যেক জিলাই উপায়ুক্তৰ জৰিয়তে আমাৰ ৰাজ্যপাল ডাঙৰীয়াক আমি আকৌ মেমৰেণ্ডাম এখন দিম। মেমৰেণ্ডামখনৰ মূল উদ্দেশ্যই হ'ল আদানীৰ যিটো দুৰ্নীতি সেইটো তদন্ত হ'ব লাগে, তাক এৰেষ্ট কৰিব লাগে। স্মাৰ্ট মিটাৰ গোটেই অসমৰ ৰাইজে বিৰোধ কৰি আছে। তাৰ উপৰিও বিধানসভাত আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি 126 জন বিধায়কৰ ঘৰত আমি এটা স্মাৰ্ট মিটাৰ আৰু এটা চলি থকা মিটাৰ আমি লগাই দিম। কোনটোত বিল কম আহে সেইটো আমি ৰাখিবলৈ সিদ্ধান্ত ল'ম, কিন্তু এতিয়ালৈকে কাৰ্যকৰী কৰা নহ'ল। গতিকে সেই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমাৰ সেইটো এটা আমাৰ দাবী যে স্মাৰ্ট মিটাৰ উঠাই দিব লাগে। গতিকে এইবিলাক লৈয়ে আমাৰ আজিৰ কাৰ্যসূচী এটা ধৰ্ণাৰ কাৰ্যসূচী আমাৰ গোটেই অসমত লৈছে। আমি ধুবুৰী জিলাৰ প্ৰশাসনক অনুৰোধ জনাইছিলোঁ, আমি উপায়ুক্তৰ অফিচৰ সন্মুখত ধৰ্ণা দিবলৈ আমি পাৰ্মিশ্যন বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে পাৰ্মিশ্যন নিদিলে। গতিকে ধৰ্ণা কাৰ্যসূচী আমি আমাৰ কংগ্ৰেছ অফিচতে অনুষ্ঠিত কৰি এতিয়া আচলতে আমি কংগ্ৰেছ দলে সংবিধান বাচাও যি কাৰ্যসূচী আমাৰ বহুদিনৰ পৰা চলি আহিছে, ইতিমধ্যে সংবিধান পৰিৱৰ্তন কৰাৰ যি পৰিকল্পনা এইটো লাহে লাহে তেওঁলোকৰ পৰা ওলাই আহি আছে। এক দেশ এক নিৰ্বাচন, এইটো সংবিধান পৰিৱৰ্তনৰ এটা পৰিকল্পনা, এটা উচিলা। গতিকে আজি আমাৰ সংবিধান ৰচক বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াকো আজি সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এখেতসকলে যিটো পৰিকল্পনা এই পৰিকল্পনা ব্যৰ্থ কৰিবলৈ আমাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আমাৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে। গতিকে আমি যিমান দিনলৈকে এই চৰকাৰ থাকিব সিমান দিনলৈকে আমাৰ কংগ্ৰেছ দলৰ যি কাৰ্যসূচী এইটো আমাৰ চলি থাকিব। অন্য কোনো ৰহস্য নাই, টিয়াৰ গেছতে গৈছে। গতিকে তেওঁ যিটো হয়তো কনজিউম কৰিব পৰা নাই, হয়তো গতিকে প্ৰাণ নাযায় বুলি এই কথাটো মুখ্যমন্ত্ৰী কেনেকৈ কয়? গ'ল, অলৰেডি গ'ল। এটা সুস্থ সবল ব্যক্তি, ইয়াং, বৃদ্ধও নহয়, ইয়াং ল'ৰা, এজন এডভকেট। গতিকে তেওঁ তাতেই গৈ পেলাইতো তেওঁৰ মৃত্যু হ'ল, আৰু অন্য কি কাৰণ থাকিব পাৰে? একচুৱেলি তেওঁলোকে ৰাইজৰ কণ্ঠ বন্ধ কৰিব বিচাৰিছে। গণতান্ত্ৰিক পদ্ধতিতে আন্দোলন কৰাটো কেনেকৈ বন্ধ কৰিব পাৰে কওকচোন? গতিকে ৰাইজৰ কণ্ঠ তেওঁলোকে বন্ধ কৰাৰ চেষ্টা কৰি আছে, স্বৈৰাচাৰী শাসনৰ চলাই আছে। আজি গণতন্ত্ৰক হত্যা কৰি ৰাজতন্ত্ৰ চলাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। গতিকে এইবিলাকৰ বিৰুদ্ধে আমি লৰাই কৰিব লাগিব, আমি যুঁজি যাব লাগিব।